হয়, নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে 2024 বৰ্ষটো বিদায়ৰ বাবে মাজত মাত্ৰ কেইটামান ঘণ্টা আৰু তাৰ পিছতে ইংৰাজী 2025ক আগত স্বাগতম জনাবৰ বাবে ইতিমধ্যে দেশবাসী বা তথা ৰাজ্যবাসী ইতিমধ্যে সাজু হৈছে। আৰু ব্যতিক্ৰম নহয়, বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু যোগীঘোপাৰ বিভিন্ন যি বনভোজস্থলী আছে সেই বনভোজস্থলী ইতিমধ্যে ভৰপূৰ হৈ পৰিছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছো শংকৰঘৰাত, আৰু শংকৰঘৰাৰ যি পৰিৱেশ সেই পৰিৱেশ মই এই মুহূৰ্তত দেখি আছো। ক'ব লাগিব কেইবাটাও ইয়াত ইতিমধ্যে বনভোজৰ দল আহি উপস্থিত হৈছে আৰু উপস্থিত হৈ বিশেষকৈ পৌৰাণিক বিদায়ৰ বাবে এই ধৰণে একেলগে এসাঁজ খোৱাৰ লগতে নাচে গানে এনেধৰণে আনন্দ উপভোগ কৰা দেখিবলৈ পোৱা গৈছে। আৰু মোৰ সতীৰ্থ সহযোগী এই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছে। আৰু মই পৰে পৰে জানিব বিচাৰিম আপুনি ক'ৰ পৰা আহিছে? আমি সৃজনগ্ৰাম ব্লক পেচিৰ গোটেই ষ্টাফ, আমাৰ যিমান ফিল্ডৰ ষ্টাফ আছে গোটেই বছৰ আমি NHCMৰ কাম কৰি থাকোঁ। এইবাৰ একেলগে আকৌ যাতে এক বছৰ নেক্সট বছৰ NHCMৰ কাম ভালকৈ কৰিব পাৰোঁ, সেইকাৰণে চবে একেলগে আজি মানে অলপ এনাৰ্জি ল'ব লাগিছে, শক্তি ল'ব আহিছে, বিশেষকৈ কামৰ পৰা অকণমান আমেজ ল'ব। মই এওঁলোকৰ SDM NHC, গতিকে মই ভাবিছোঁ যে সদায় তেওঁলোকক গালি পাৰি থাকোঁ, কাম কৰাই থাকোঁ। আজি অমুক ইণ্ডিকেটৰ বেয়া, কালি অমুক বেয়া, এদিনটো খাব লাগিব একেলগে, নহ'লে এনাৰ্জিটো কেনেকৈ আহিব? সেইটো কাৰণে থেংক ইউ। নতুন বছৰক স্বাগতম জনাবৰ বাবে কিদৰে সাজু হৈছে? নতুন বছৰকতো আৰু সদায় মনেৰে আৱটোৱে সকলোৱে নতুন বছৰটো ভাল হওক, গোটেই অসমবাসীৰ কাৰণে ভাল হওক। বঙাইগাঁও, সৃজনগ্ৰাম, এই শংকৰঘৰাৰ ৰাইজ, বিশেষকৈ অসমবাসী ৰাইজ যিখিনিয়ে আজি জানে আপোনালোকে গোটেই জৰ্জৰিত অসমৰ যুৱ সমাজ, অসমৰ ৰাইজ, তেওঁলোক সকলোৱে ভাল হ'ব, এইখিনি কামনা। বিশেষকৈ আজি খাদ্যৰ তালিকাত কি কি আছে? মই ভিতৰলৈ যাবৰ কাৰণে চেষ্টা কৰিম। মোৰ সতীৰ্থ সহযোগী পোনে পোনে এই দৃশ্যাংশ দেখুৱাইছে আৰু মই ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। আৰু কি কি খাদ্য ইতিমধ্যে প্ৰস্তুত হৈছে আৰু বিশেষকৈ থলুৱা খাদ্যৰে ইয়াত ভৰপূৰ হোৱা দেখিবলৈ পোৱা গৈছে। মোৰ সতীৰ্থ সহযোগী পোনে পোনে এই দৃশ্যাংশ দেখুৱাই আছে। ইতিমধ্যে ক'ব লাগিব বিশেষকৈ মাংস ইতিমধ্যে সাজু হৈছে। ইতিমধ্যে যি এয়া হৈছে মাংস, আৰু ইতিমধ্যে নিশ্চয় ছাগলীৰ মাংস ইতিমধ্যে প্ৰস্তুত হৈছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আজি আপোনালোকৰ ব্যঞ্জনত কি কি আছে? মাংস মানে ছাগলী মাংস থাকিব লাগিব, পথাৰত ছাগলীৰ মাংস আৰু থাকিব লাগিব। তাৰপিছত এই আৰু কি কি আছে? কোৱা। মাছ আছে, চিকেন আছে, ভাজি আছে। হাঁহ আছেনে নাই? হাঁহ নাই। মানে কি মই কৈ আছো, হাঁহটো একচুৱেলি ঘৰত খোৱাই ভাল। এই পিকনিকত বহুত ঝামেলা লাগে, পুৰিব লাগে, বাচিব লাগে, কুটিব লাগে, বহুত দিগদাৰী। ছাগলী মাংসটো ভাল।